হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টুডেণ্ট আছাম ৱেলফেয়াৰ বেছড স্কিম ST স্কলাৰশ্বিপৰ বিষয়ে আজি কথা পাতিবলৈ লৈছোঁ। পোনপ্ৰথমতে যিবোৰ ষ্টুডেণ্ট ST সকলোকে স্বাগতম। প্লিজ কথাখিনি ভালকৈ শুনিবা, যিবোৰ অল্ড ষ্টুডেণ্ট আছা এণ্ড নতুন ষ্টুডেণ্ট। ফাৰ্ষ্ট অফ অল কথা, ইয়াতে তোমালোকে চাই আছা পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ স্কিম নট য়েট অপেন। 2026-27 কাৰণে এতিয়ালৈকে অপেন হোৱা নাই। ষ্টুডেণ্ট এপ্লিকেশ্যন নট য়েট অপেন, এতিয়ালৈকে অপেন হোৱা নাই। বাট ইয়াতে এটা কথা হ'ল, বহুতে কমেণ্ট কৰি আছিলে দাদা পোষ্ট মেট্ৰিকৰ কি হ'ল। মই যিমান দূৰ জানো NSPত থকা পোষ্ট মেট্ৰিকৰ 2024-25 এতিয়ালৈকে পে'মেণ্ট দিয়া নাই। 2024ৰো পে'মেণ্ট এতিয়ালৈকে কোনো পে'মেণ্ট দিয়া নাই, ৰিলিজ হোৱা নাছিলে পে'মেণ্ট। মই তাৰে কাৰণে দেখাই দিছোঁ, মই দেখাই দিম। মই দেখাবলৈ ট্ৰাই কৰিছোঁ, চাই ল'বা তোমালোকে। পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ যিটো আছিলে তাৰে পে'মেণ্ট দিছিলে নে নাই, তোমালোকে অলপ ধৈৰ্য ৰাখিবা। যিবোৰ ST ষ্টুডেণ্ট প্লিজ মই ৰিকুৱেষ্ট কৰিছোঁ, কাইণ্ডলি মোৰ ভিডিঅ'টো চাবা। আৰু তোমালোকে ইয়াৰ এগেইনষ্টে RTI কৰিব লাগে। যিবোৰ ষ্টুডেণ্টে 2024ত এপ্লাই কৰিছিলা, 25ৰ ষ্টুডেণ্টৰো ৰিলিজ হোৱা নাই, 24ৰতো ৰিলিজ হোৱাই নাই, 25ৰতো ৰিলিজ হোৱাই নাই, 24ৰো ৰিলিজ হোৱা নাই। ইয়াতে মই ক্লিক কৰিছোঁ, ইয়াতে মই ষ্টেট আছাম বুলি ছিলেক্ট কৰিছোঁ, ছাবমিট 2025ৰ চাবা। মই 2025ৰ ৰিলিজ হোৱা নাই, এতিয়ালৈকে ৰিলিজ হোৱা নাই। আৰু হ'বনে নাই সেইটো মই ক'ব নোৱাৰিলোঁ, কাৰণ 2024ত ST ষ্টুডেণ্টৰ পইচা ৰিলিজ হোৱা নাছিলে। এইটো চোৱা, 2000 কি OBC ষ্টুডেণ্ট, এই চোৱা যিটো ক'ত গ'ল, মই এগেইন ক্লিক কৰিছোঁ 2024-2025। যিবোৰ ষ্টুডেণ্টে 2024-25ত এপ্লাই কৰিছিলা, তোমালোকে চাই লোৱা আগত। তোমালোকৰ 2024ৰ ষ্টুডেণ্টে পে'মেণ্ট পোৱা নাই, STৰ পে'মেণ্ট পোৱা নাই, STৰ পে'মেণ্ট জিৰ'। চোৱা, মই হাইলাইট কৰি দিছোঁ 21 নম্বৰ পোষ্ট মেট্ৰিক, 2 নম্বৰ পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টুডেণ্ট। কিমান ভেৰিফাইড হৈছিল? 43,026 ষ্টুডেণ্ট ভেৰিফাইড হৈছিল। ডিছবাৰ্চমেণ্ট এমাউণ্ট জিৰ', মানে কোনেও পইচা পোৱা নাছিলে। এতিয়ালৈকে কোনেও পইচা পোৱা নাই। 2025, এতিয়া 2025-26ৰ কৰিছোঁ, ছাবমিট মাৰিছোঁ। 2025-26ৰ এতিয়ালৈকে ৰিলিজ হোৱা নাই। 2025ৰতো পোৱাই নাই, 24ৰো পোৱা নাই, বা 24ৰতো পোৱা নাই, 25ৰ কেনেকৈ পাব? চ' যিবোৰ ST ষ্টুডেণ্ট আছা, নতুন পুৰণা চবেই, তোমালোকে ইয়াৰ এগেইনষ্টে মাত মাতা দৰকাৰ। কাৰণ আজি যদি কোনোবাই মাত নামাতা, OBC SCৰ পইচা দিছে, আজি যদি তোমালোকে মাত নামাতা, দেন তোমালোকৰ এগেইনষ্ট মানে তোমালোকৰ যে স্কলাৰশ্বিপ ST স্কলাৰশ্বিপ যে পাবা, তাৰে কোনো গেৰাণ্টি নাই। কাৰণ 2024ৰ ষ্টুডেণ্টকে দিয়া নাই, 2024ৰ ষ্টুডেণ্টকে দিয়া নাছিলে। চ' মই নাভাবোঁ যে 2025ত দিবনে নাই, মই তাৰ গেৰাণ্টি দিব নোৱাৰোঁ। আৰু 2026-27তো যে অ'পেনটো হ'ব, এপ্লাই কৰিব দিব, তাৰে পিছত দিবনে নাই তাৰ গেৰাণ্টি নাই। চ' পুৰণা ষ্টুডেণ্ট, নতুন ষ্টুডেণ্ট, যিমান ষ্টুডেণ্ট আছা, প্লিজ তোমালোকে ইয়াৰ এগেইনষ্টে মাত মাতা। ST ষ্টুডেণ্ট যিমান আছা, তোমালোকে ইয়াৰ এগেইনষ্টে মাত মাতা। তোমালোকে পে'মেণ্ট পোৱা নাই, তোমালোকৰ 2024ৰ পে'মেণ্ট পোৱা নাই, 25ৰ এতিয়ালৈকে ৰিলিজে হোৱা নাই। চ' নাজানো আগন্তুক দিনত দিবনে নাই। চ' এইখিনি আছিল ST ষ্টুডেণ্টৰ কাৰণে। প্লিজ ST ষ্টুডেণ্ট যিমান আছা, প্লিজ কাইণ্ডলি ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰিবা, যাতে সকলোৱে কথাখিনি গম পায়। বহুত ষ্টুডেণ্টে ভাবি আছে যে 2024ৰ পে'মেণ্ট চাগে আমি ছিলেক্ট হোৱা নাই, বাট সেনেকুৱা কথা নহয়, পইচাই ৰিলিজ হোৱা নাই। চ' যিমান বড়ো ষ্টুডেণ্ট আছা, প্লিজ ইয়াৰ এগেইনষ্টে মাত মাতা, RTI কৰা। যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিছিলা, তোমালোকে RTI কৰা। কিয় পইচা পোৱা নাই? 2024ৰ ষ্টুডেণ্ট তোমালোকে কিয় পইচা পোৱা নাই? 2025ৰ ষ্টুডেণ্ট তোমালোকৰ কি হ'ব? আৰু নতুন যিবোৰ আছা, তোমালোকৰ এতিয়ালৈকে অ'পেন হোৱা নাই। আৰু অ'পেন হ'লে কি হ'ব, নেক্সট ইয়াৰ পইচা দিবনে নাই, তাৰ গেৰাণ্টি মই দিব নোৱাৰিলোঁ, কিয়নো লাষ্ট 2 ইয়াৰ্ছ ধৰি এতিয়ালৈকে পইচা ষ্টুডেণ্টে পোৱা নাই। চ' মোৰ এই ভিডিঅ' বনোৱাৰ মটিভটো আছিল তোমালোকক যাতে মই সজাগ কৰিব পাৰোঁ ইয়াৰ এগেইনষ্টে, ST ষ্টুডেণ্টক যাতে জনাব পাৰোঁ যে ইয়াৰ পে'মেণ্ট পোৱা নাই। প্লিজ ইয়াৰ এগেইনষ্টে মাত মাতা। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। প্লিজ যিমান নতুন ষ্টুডেণ্ট, পুৰণা ষ্টুডেণ্ট আছা, চবেই চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু পাৰিলে ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু চেনেলটোত থাকিবা আগন্তুক বিভিন্ন স্কলাৰশ্বিপৰ আপডেটৰ বাবে। ধন্যবাদ।